নমস্কাৰ বন্ধুসকল, আপুনি আছে আপোনালোকক অন্য এটি ভিডিঅ'লৈ। বহুতে মোক কমেণ্ট কৰি আছিলে যে দাঁত বিষৰ ঔষধৰ বিষয়ে জনাবলৈ, আৰু মই এয়া গামলা আৰু কটাৰী এখন লৈ ওলাইছোঁ আপোনালোকক এটা 100% কাম কৰা দাঁত বিষৰ ঔষধৰ বিষয়ে জনাবলৈ, যোনটো আগতে আমাৰ ককা আইতাহঁতে যাক যাক দিছিলে একদম 100% প্ৰমাণ পাই যায়। আৰু বহুতে ভুগি থাকে দাঁত বিষত, একদম বিষাইছে বুলি কৈ পিনে। আৰু যোনবিলাক মানুহবিলাকে কয় কিছুমান পোকে খাইছে, দাঁত পোকে খাইছে, মানে যেনেকুৱা ধৰণৰ দাঁতৰ সমস্যা হওক, দাঁত বিষ হওক, কিন্তু এইটো নহয় যেতিয়া দাঁত আপোনালোকৰ ওলায় সেইটো নহয় দেই। যেতিয়া দাঁতত ফুটা হৈ যায়, বিষ হয়, দাঁত পোকে ধৰিছে বুলি কয়, সেই বেমাৰটোৰহে ঔষধ আপোনালোকক মই জনাবলৈ ওলাইছোঁ। তো ব'লক আপোনালোকক দেখাওঁ কোনকেইটা বস্তুৰ সহায়ত সেই ঔষধটো তৈয়াৰ কৰা হয়। আৰু বন্ধুসকল, মই এই জেগাটুকুৰাৰ পৰা এটা ভিডিঅ' বনাইছিলোঁ, যিটো ঔষধ ইউৰিক এচিডৰ বিষয়ে আপোনালোকক জনাইছিলোঁ। আৰু সেই জেগাটুকুৰাৰ পৰা আপোনালোকক অন্য এটি ভিডিঅ' আপোনালোকক কৈছোঁ মই দাঁত বিষৰ বিষয়ে জনাবলৈ ওলাইছোঁ। এই যে কলগছজোপা দেখিছে, এইজোপা হৈছে ভীমকল, গুটিকল। আৰু এই গুৰিত দেখিছে গুটিকলৰ এই গুৰিটো, এইটো গুৰিটো ওচৰৰ পৰা দেখাই যায় চব। এইটো দেখিছে, এইটো কলগছৰ গুৰি, এইখিনি দেখিছে গেলি আছে, কিন্তু এই গেলি থকাখিনিও দাঁত বিষৰ এটা পাৱাৰফুল এটা ঔষধ হয়। আৰু এই ঔষধটো মই বেলেগ এটা ঔষধ যেনেকৈ দেখাইছিলোঁ, এই ঔষধটো ব্যৱহাৰ কৰা এটা সময় আছে আৰু বহুত নীতি নিয়ম আছে, আৰু নীতি নিয়মৰ মাজে আপোনালোকে এইটো ব্যৱহাৰ কৰিব লাগিব, আৰু 100% ফল পাব, আপোনালোকৰ দাঁত বিষ নাইকিয়া হৈ যাব। তো প্ৰথমতে আপোনালোকে এই গুৰিৰ পৰা এনেকৈ অলপ লৈ ল'ব লাগিব, এনেকুৱা গুৰিৰ পৰা গেলি থকা এনেকুৱা অলপ লৈ ল'ব লাগিব। এয়া দেখিছে গুৰিৰ পৰা গেলি থকাখিনি লৈ ল'লোঁ মই। ইয়াত কেঁচুও থাকিব, পোক পৰুৱাও থাকিব, তো আপোনালোকে এইখিনি ঘিণ নকৰিব, এনেকৈ ধুনীয়াকৈ লৈ ল'ব এইখিনি। আৰু এইখিনিৰ লগত কি বস্তু মিলাব লাগিব আপোনালোক সেইখিনিও দেখাম। ইয়াত কেইবাটাও বস্তু মিলাব লাগিব, আৰু গোটেইখিনি মিলোৱাৰ পাছতে এটা একদম হেভি পাৱাৰফুল এটা ঔষধ তৈয়াৰ হ'ব, আৰু যিটো ব্যৱহাৰ কৰিলে আপোনালোকে দাঁত বিষ নাইকিয়া হৈ যাব। আৰু এতিয়া মই ঘৰৰ আগফালে আহি গ'লোঁ, দৰৱটো ইয়াতে বিচাৰি পাম মই। ওচৰলৈ অহা, ওচৰৰ পৰা দেখুওৱা ধুনীয়াকৈ। এইটো বন আপোনালোকে চিনি পায় নে নাপায় নাজানো, দৌৰি বন বুলি কওঁ আমি এইটো। এনেকুৱা আগ আপোনালোকে ল'ব 11টা, এনেকুৱা 1টা 2টা 3টা, তেনেকৈ আপোনালোকে 11টা এনেকৈ আগ ছিঙি ল'ব। এই দুৱৰি বনৰ কিমান পাৱাৰ আছে চাওক, আৰু দুৱৰি বন লৈ পিনে কিমান ধুনীয়া ধুনীয়া বিহুৰ গীত আছে। হুঁচৰিয়ে চ'ত আমি বিহু মাৰো য'ত, দেহি ঐ দুৱৰি নগৰ যে ত'ত। এই দুৱৰি বনখিনি ৰাতিপুৱা গছকিলে স্বাস্থ্যৰ কাৰণে বহুত ভাল, যেতিয়া নিয়ৰ পৰি থাকে। আৰু এই দুৱৰি বনৰ পৰা বহুত ঔষধ বনোৱা হয়, তাৰে ভিতৰত এটা মই দেখাইছোঁ দাঁত বিষৰ কাৰণে ব্যৱহাৰ কৰা হয়, ইয়াত দেখিছে। কিন্তু অকল দুৱৰি বন দিলেই নহ'ব, আৰু দুটামান বস্তু দিব লাগিব, তো আপোনাক দেখাই আছোঁ, আপোনাক কৈ গৈ আছোঁ। 11টা আগ মই বুটলি লওঁ প্ৰথমতে। ইয়াত দেখিছে 11টা আগ হৈ গ'ল। তাৰপিছত আৰু কি লাগিব আপোনালোক কৈ আছোঁ। এতিয়া মই ভিতৰলৈ যাওঁ। এতিয়া যোনকেইটা বস্তু লাগিব সেইকেইটা আপোনালোকৰ প্ৰতিজন মানুহৰ ঘৰৰ ভিতৰতে বিচাৰি পাব। তো ব'লক ভিতৰলৈ যাওঁ আৰু দেখাই আছোঁ। বন্ধুসকল, বাহিৰতে পোৱা আৰু এটা বস্তু থাকি গৈছিলে, আপোনাক ক'বলৈ পাহৰি গৈছিলোঁ। আৰু এটা বস্তু হৈছে এইটো ওচৰৰ পৰা দেখাই দিয়া বনজোপা। এইজোপা দেখিছে য'তে ত'তে ওলায়, এইবিলাক দেখিছে এনেকুৱা বন য'তে ত'তে ওলায়, য'তে ত'তে পাব আপোনালোকে। এইবিলাক বন্ধু ছাগলীয়ে খায়, গৰুৱে খায়, এইবিলাকো ঔষধীয় গুণ আছে বুলি আপোনালোকে চাগে নাজানেই। তো এইজোপা আপুনি এনেকুৱা 3-4জোপা উঘালি ল'ব। ইয়াৰ শিপাকেইটা লাগিব, আলু শিপা, আলু। এতিয়া ধুই চফা কৰি লওঁগৈ আহক। আৰু বন্ধুসকল, আপোনালোকক কৈছিলোঁ বাকী বস্তুকেইটা আপোনালোকে ঘৰৰ ভিতৰতে বিচাৰি পাব। এয়া দেখিছে মই চাউল লৈ আহিছোঁ হাতত অলপ, আপোনালোকে চাউল 21টা দিব, এনেকৈ গন্তি কৰি 21টা চাউল দিব। দেখিছে মই 21টা চাউল দিলোঁ। আৰু আপোনালোকে ৰচুন, এইটো ঘৰৰ ভিতৰতে সকলোৱে থাকে, ৰচুন 21 ফুটা দিব, এনেকৈ 21 ফুটা ৰচুন দিব লগত। আৰু ৰচুন দিয়াৰ পাছত আপোনালোকে এই গোটেইখিনি বস্তু চফা কৰি পিনে ধুনীয়াকৈ পিচি পিনে একেলগত মিলাই ল'ব। আৰু আপোনালোকে এইখিনি পটাতহে পিচিব, মিক্সিত নহয়, পটাত পিচি ল'ব ধুনীয়াকৈ দেই, তেতিয়াহে কাম দিব। তো বন্ধুসকল, এইখিনি দেখিছে মই ধুনীয়াকৈ চফা কৰি ল'লোঁ। এয়া দেখিছে কেঁহাজ বনৰ শিপা, দুবৰি বনৰ আগ 11টা লৈ ল'ব, ৰচুন 21 ফুট লৈ ল'ব। আৰু যদি সৰু ল'ৰা হয়, একদম বয়সত কম হয়, পৰিমাণটো অলপ কমাই দিবও পাৰে। যদি ডাঙৰ মানুহ হয়, যোনবিলাক মানে 15 বছৰ ওপৰত হয়, তেতিয়াহ'লে আপোনালোকে 21 ফুট ৰচুন ল'ব। আৰু কলগছৰ গুৰিত যোনখিনি গেলি থাকে, গুটিকল, ভীমকলৰ গুৰিত দেখিছে এনেকুৱাখিনি লৈ ল'ব। আৰু এই গোটেইখিনি এতিয়া মই পিচি পিনে কেনেকৈ ব্যৱহাৰ কৰিব লাগিব আপোনালোক কৈ আছোঁ। প্ৰথমতে মই এইখিনি পিচি লওঁ। তো বন্ধুসকল, এইখিনি দেখিছে পিচি মেলি ধুনীয়াকৈ আনিলোঁ আপোনালোকক দেখাবলৈ। এইখিনি দেখিছে, দেখাই দিয়া ওচৰৰ পৰা এবাৰ। এইখিনি ইয়াত দেখিছে এনেকুৱা দেখাব, দুবৰি বন, ৰচুন 21 ফুটা, কলগছৰ গুৰি এইখিনি দেখিছে, তাৰপৰা চাউল 21টা, আৰু এইটো কেঁহাই ৰাজবন আপোনালোকক দেখালৈ মই। তো এই গোটেইখিনি বস্তু ধুনীয়াকৈ মিলাই পিনে আপোনালোকে পিচি ল'ব। পিচি লৈ পিনে একদম এই লগতে এনেকৈ সানি ল'ব। আৰু আপোনালোকক মই আৰু এটা কথা কৈছিলোঁ, আকৌ এবাৰ কৈ দিওঁ, যদি সৰু ল'ৰাক আপোনালোকে লগাব বিচাৰিছে, ৰচুনৰ পৰিমাণটো একদম কমাই দিব, খুব বেছি 5 ফুটা বা 7 ফুটাহে দিব, নহ'লে পুৰিব, একদম পৰিমাণটো কমাই দিব। আৰু 15 বছৰ ওপৰত যদি হয়, তেতিয়াহ'লে আপোনালোকে 21 ফুটা ইউজ কৰিব, 21 ফুটা একদম দিবই। এতিয়া কোনটো সময়ত লগাব লাগিব আৰু কেনেকৈ লগাব লাগিব মই সেইটো ক'ম। তাৰ আগতে এটা কথা কৈ লওঁ, আপোনালোকে যোনসকলে পেজখনলৈ নতুনকৈ আহিছে আৰু নতুনকৈ ভিডিঅ' চাইছে, সকলোকে অনুৰোধ জনাইছোঁ, পেজখন ফ'ল' কৰি দিব, লাইক কৰি দিব, আৰু কমেণ্ট কৰিব কোনে এই দৰৱটোৰ বিষয়ে জানে, আৰু কোনে লগাই পিনে কোনে ভাল পাইছে, প্ৰমাণ পাইছে,
আৰু কোনে কোনে ব্যৱহাৰ কৰিলে জনাব আপোনালোকে দৰৱটো। আৰু মই আগতে যোনকেইটা দৰৱ দেখাইছোঁ 100% কাম কৰিছে, বহুতে মোক মেছেজ কৰিছে ভাল পাইছোঁ বুলি, আৰু বহুতে ব্যৱহাৰ কৰিছে। তো এইটো আপোনালোকে ব্যৱহাৰ কৰিব 100% ফল পাব। ফ'ল' কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে নজনাসকলে জানে আৰু যোনবিলাকে দাঁত বিষত ভুগি আছে তেওঁলোকৰ ওচৰলৈ যাতে এই ভিডিঅ'টো যায় আৰু তেওঁলোকে এইটো ব্যৱহাৰ কৰি পিনে সুফল পায়। তো এতিয়া আপোনালোকে এইটো কেনেকৈ ব্যৱহাৰ কৰিব মই সেইটো জনাওঁ আপোনালোকক। ৰাতিপুৱা কোমল ৰ'দত, কোনে ৰাতিপুৱা হ'লে যোনটো ৰ'দ কোমল ৰ'দ ওলায়, সেই কোমল ৰ'দটো আপোনালোকে মই এতিয়া এয়া ৱাইফাই দেখাই দিব, লগাই মেলি দেখাই দিব। মই নিজে এতিয়া শুই লগাব নোৱাৰোঁ যিহেতু। কোমল ৰ'দত আপোনালোকে এইখিনি লোৱা। ৰাতিপুৱা কোমল ৰ'দত আপোনালোকে এনেকৈ টেবুল এখন লৈ ল'ব। আপোনালোকে যেনেকৈ সুবিধা হয় তেনেকৈ আপোনালোকে লৈ ল'ব। চকীটো লৈ ল'ব পাৰে, কিন্তু লোৱাৰ ফৰ্মুলাটো আপোনালোকে দেখাই দিছোঁ। এনেকৈ টেবুল এখন লৈ ল'ব ধুনীয়াকৈ, আৰু পূবফালে মূৰ কৰি ল'ব। আৰু কোমল ৰ'দটো যাতে আপোনালোকৰ যোনডোখৰত বিষ হয়, ধৰি লওক মোৰ এইডোখৰত বিষ হৈ আছে নহয়, এইডোখৰ ৰ'দ পোৱাকৈ আপোনালোকে এনেকৈ ধুনীয়াকৈ শুই দিব। এইফালে আহা, এইফালে বিষ হৈছে আপোনালোকে ইটো পাল্টি হৈ পিনে শুব। যদি এইফালে বিষ হৈছে এইটো পাল্টি কৰি শুব। আৰু ধৰি লওক মোৰ এইডোখৰত বিষ হৈছে, আপোনালোকে গাৰু এটাও লৈ ল'ব পাৰে। এনেকৈ এইফালে যদি বিষ হৈছে মোৰ, তেতিয়া মই এনেকৈ শুই দিম, পূবফালে মূৰ কৰি, আৰু এইডোখৰত লগাই দিবা। দৰৱখিনি লগাই দিছোঁ, থৈ দিয়া। এইডোখৰত মোৰ বিষ হৈছে, এইডোখৰত চবত নহয়, এনেকৈ এনে থপাকৈ থৈ দিয়া। এনেকৈ 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 থপা কৰি পিনে এয়া ওচৰলৈ আহা, কেমেৰামেন ওচৰৰ পৰা দেখাই দিয়ে। এয়া থপাকৈ থৈ পিনে এনেকৈ লগাই পিনে আপোনালোকে যোনডোখৰত বিষ হৈছে এনেকৈ লগাই পিনে প্ৰায় 1.5 ঘণ্টা বা 2 ঘণ্টা বা 1 ঘণ্টাৰ ওপৰতে আপোনালোকে যিমান সময় সহ্য কৰিব পাৰে এনেকৈ লগাই পিনে আপোনালোকে শুই থাকিব। ইয়াত চাব আপোনালোকৰ বিষটো নাইকিয়া হৈ গৈ থাকিব, লগে লগে প্ৰমাণ পাব আপোনালোকে। অলপ দেৰি পাছতে লগে লগে বিষটো কম হৈ যাব। আপোনালোকৰ যদি ডাকিলে পোকে খাইছে বুলি কয়, যদি কিবা হেৰি আছে, এই বাহিৰৰ পৰা বস্তুবিলাক ওলাই আহিব, লাহেকৈ ওলাই আহিব। আৰু এই বস্তুখিনি কলগছৰ গুৰিখিনিত আপোনালোকে যেন ল'বলৈ যাব, কেঁচু চেঁচু চব থাকিব পাৰে দেই, আপোনালোকে ঘিণ নকৰিব। সেইখিনি গোটেইখিনি বস্তু আনি যেনেকৈ উঠাই আনে তেনেকৈ পিচি ল'ব ধুনীয়াকৈ। তেনেকৈ চাওক, এনেকৈ লগাই পিনে আপোনালোকে 1 ঘণ্টা, 1.5 ঘণ্টা, 2 ঘণ্টা যিমান সময় পাৰে আপোনালোকে, 2 ঘণ্টালৈকে থাকিব নালাগে বাৰু, 1.5 ঘণ্টা মিনিমাম আপোনালোকে এনেকৈ লগাই পিনে এনেকৈ থাকিব আপোনালোকে। মই এনেই লগাই দেখাইছোঁ আপোনালোকৰ প্ৰমাণৰ কাৰণে, গোটেইখিনি ফৰ্মুলা আপোনালোকে যাতে আপোনালোকে ধুনীয়াকৈ বুজি পায় আপোনালোকে। সেইকাৰণে মই আপোনালোকক একদম পিচিৰ পৰা লগাই পৰা গোটেইখিনি বস্তু দেখাইছোঁ। তো এনেকৈ লগাই থ'ব। মই এতিয়া উলিয়াই দিওঁ এইখিনি বস্তু। এনেকৈ আপোনালোকে লগাই থ'ব ধুনীয়াকৈ। চাওক গামলা দিয়া। তো এনেকৈ আপোনালোকে ধুনীয়াকৈ লগাব, আৰু নিশ্চয় আপোনালোকৰ দাঁত বিষত ভুগি থকা আপোনালোকৰ সমস্যা নাইকিয়া হ'ব। তো আজিৰ ভিডিঅ'টো এয়াই আছিলে। আকৌ লগ পাম বেলেগ এটা ধুনীয়া ভিডিঅ'ত। তো বাই বাই।